নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। আজি হৈছে 19 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। শাসনৰ গাদী হেৰুৱালি বিজেপি এৰিব হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ দুৱাৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে একেবাৰে বন্ধ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। শাসনৰ গাদী হেৰুৱালেই পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। পদত্যাগ কৰা প্ৰথমজন ব্যক্তিয়ে হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ বেয়া দিন আহিলেই হিমন্ত বিশ্ব শৰ্মা কেতিয়াও লগত নাথাকে। মুখ্যমন্ত্ৰীৰ সাহস নাই বিজেপিতে থাকিম বুলি ক'বলৈ আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য গৌৰৱ গগৈৰ। হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আৰু কংগ্ৰেছত লোৱা নহ'ব। হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আৰু কংগ্ৰেছত গ্ৰহণ কৰা নহ'ব। কংগ্ৰেছৰ দুৱাৰত আৰু টকৰ মাৰি লাভ নাই হিমন্ত বিশ্ব শৰ্মাৰ আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীৰ চেহেৰা আজিকালি ক'লা হৈ গৈছে বুলি মন্তব্য গৌৰৱ গগৈৰ আৰু অসমৰ ৰাইজে এতিয়া প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মা কোন বুলি আৰু আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীজনেই হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰকৃত হিন্দু নেতা হোৱাৰ এটা গুণো নাই হিমন্ত বিশ্ব শৰ্মাৰ গাত আৰু এইবাৰৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয়। 8 ফেব্ৰুৱাৰীত পাকিস্তান তথ্য ছুপাৰ ফ্লপ হ'ল আৰু স্বাধীনভাৱে কথা কোৱা মানুহৰ ওচৰলৈ আৰক্ষী পঠিয়াই দিছে আৰু গৰজি উঠিল এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। বিজেপিয়ে শাসনৰ গাদী হেৰুৱালি পদত্যাগ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পদত্যাগ কৰা প্ৰথমজন ব্যক্তিয়ে হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যিয়ে বিজেপিৰ পৰা পদত্যাগ কৰিব আৰু বিজেপিৰ বেয়া দিন আহিলেই হিমন্ত বিশ্ব শৰ্মা কেতিয়াও লগত নাথাকে বিজেপিৰ আৰু মুখ্যমন্ত্ৰীৰ সাহস নাই বিজেপিত থাকিম বুলি ক'বলৈ আৰু এনেদৰে এতিয়া কেইটাবাৰ বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অহা 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। লখিমপুৰতো ভূপেন বৰাৰ উদ্যোগত হ'ব বিশাল যোগদান সমাৰোহ। ভূপেন বৰাৰ সৈতে যোগদান কৰিব আন বহু নেতা কৰ্মীসকলে। ইতিমধ্যে ভূপেন বৰাই সাজু কৰিছে দীঘলীয়া তালিকা। দীৰ্ঘদিনৰ পৰা কংগ্ৰেছত চলি আহিছিল বিদ্ৰোহ আৰু 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। লখিমপুৰতো ভূপেন বৰাৰ উদ্যোগত হ'ব বিশাল যোগদান সমাৰোহ। ভূপেন বৰাৰ সৈতে যোগদান কৰিব আন বহু নেতা কৰ্মীসকলে আৰু ইতিমধ্যে ভূপেন বৰাই সাজু কৰিছে দীঘলীয়া তালিকা। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ঘৰে ঘৰে বিজেপিক ভোট নিদিবলৈ প্ৰচাৰ ওলাই আহিছে এতিয়া আক্ৰাছু। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। ঘৰে ঘৰে বিজেপিক ভোট নিদিবলৈ চলোৱা হৈছে প্ৰচাৰ। 26ত আক্ৰাছুৱে বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিছে এতিয়া আক্ৰাছু। তামাৰহাটৰ পৰা বালাজানলৈ আক্ৰাছুৰ মটৰ চাইকেল ৰেলী দেখিবলৈ পোৱা গৈছে আৰু বিজেপি চৰকাৰক প্ৰতাৰক আৰু মিছলীয়া আখ্যা দিয়া হৈছে। নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ। ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া প্ৰচাৰ চলোৱাৰ হুংকাৰ। কোচ ৰাজবংশীক জনজাতিকৰণ পৃথক কমতাপুৰ ৰাজ্যৰ দাবী আৰু ঘৰে ঘৰে বিজেপিক ভোট নিদিবলৈ চলোৱা হৈছে প্ৰচাৰ। 26ত আক্ৰাছুৱে বিজেপিক ভোট নিদিয়ে বুলি মন্তব্য। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কংগ্ৰেছক আক্ৰমণ AUDFত যোগ দিয়া ৰেজাউল কৰিম চৰকাৰৰ। এদিনতে কিয় কংগ্ৰেছ ত্যাগ কৰিব লগা হৈছিল ৰেজাউল কৰিম চৰকাৰে? সংখ্যালঘুৰ ভোট লৈ সাংসদ হোৱা এজনে ৰেজাউল কৰিমক চিনি নাপাওঁ বুলি কৈছিল আৰু কংগ্ৰেছত একাংশ পত্ৰ লিখা বিধায়কো আছে। বহি তেওঁলোকে কেৱল পত্ৰ লিখে বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। কংগ্ৰেছত কেতিয়াও কোনেও মুখ খুলি কথা ক'ব নোৱাৰে আৰু গৌৰৱ গগৈৰ সপোন ৰুদ্ধ কৰি ৰাখিছে তেওঁৰ কাষত থকা একাংশ লোকে আৰু কংগ্ৰেছক আক্ৰমণ AUDFত যোগ দিয়া ৰেজাউল কৰিম চৰকাৰৰ। এদিনতে কিয় কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছিল ৰেজাউল কৰিম চৰকাৰে, তাক লৈ এতিয়া বিস্ফোৰক মন্তব্য আগবঢ়াইছে AUDFত যোগ দিয়া ৰেজাউল কৰিম চৰকাৰে। সংখ্যালঘুৰ ভোট লৈ সাংসদ হোৱা এজনে ৰেজাউল কৰিমক চিনি নাপাওঁ বুলি কৈছিল আৰু কংগ্ৰেছত একাংশ
পত্ৰ লিখা বিধায়ক আছে আৰু তেওঁলোকে কেৱল বকি বকি পত্ৰ লিখি থাকে। কংগ্ৰেছত কেতিয়াও কোনেও মুখ খুলি কথা ক'ব নোৱাৰে আৰু গৌৰৱ গগৈৰ সপোন ৰুদ্ধ কৰি ৰাখিছে তেওঁৰ কাষত থকা একাংশ লোকে আৰু ইয়াৰ বাবেই ৰিজাউল কৰিম চৰকাৰে কংগ্ৰেছ ত্যাগ কৰি AIUDFত যোগ কৰিছে বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য আগবঢ়ায়। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকললৈ আহি পৰিছে ডাঙৰ খবৰ। 20 ফেব্ৰুৱাৰীত চৰকাৰে প্ৰদান নকৰে 8,000 টকা আৰু ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ পৰিৱৰ্তে মাৰ্চৰ 10 তাৰিখে দিব ধন আৰু পূৰ্বে 20 ফেব্ৰুৱাৰীত দিয়াৰ কথা আছিল 8,000 টকা আৰু 8,000ৰ পৰিৱৰ্তে 9,000 টকা প্ৰদান কৰিব চৰকাৰে আৰু 1,000 টকাকৈ বৃদ্ধি কৰি 10 মাৰ্চত একাউণ্টত সোমাই দিব অৰুণোদয় আঁচনিৰ ধন আৰু সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। অৰুণোদয় আঁচনিৰ সকলো হিতাধিকাৰীলৈ আহি পৰিছে ডাঙৰ খবৰ। 20 ফেব্ৰুৱাৰীত চৰকাৰে প্ৰদান নকৰে 8,000 টকা আৰু 20 ফেব্ৰুৱাৰীৰ 20 তাৰিখৰ পৰিৱৰ্তে মাৰ্চ মাহৰ 10 তাৰিখে একাউণ্টত সোমোৱাই দিয়া হ'ব ধন আৰু পূৰ্বে 20 ফেব্ৰুৱাৰীত দিয়াৰ কথা আছিল 8,000 টকা আৰু কিন্তু 8,000 টকাৰ পৰিৱৰ্তে 9,000 টকা প্ৰদান কৰিব চৰকাৰে আৰু 10 মাৰ্চত একাউণ্টত সোমাই দিয়া হ'ব এই 9,000 টকা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ। কাইলৈৰ পৰা পবিত্ৰ ৰমজান মাহ আৰু কাইলৈৰ পৰা মুছলমান ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ৰমজান মাহ আৰু ভাৰতত স্থানীয় চন্দ্ৰ দৰ্শন সমিতিয়ে ঘোষণা কৰিব ৰমজানৰ সময়। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ৰমজান মাহক লৈ ব্যাপক উল্লাস দেখিবলৈ পোৱা গৈছে। ইছলামিক কেলেণ্ডাৰ চন্দ্ৰভিত্তিক মাহটোৰ প্ৰতিটো দিনেই গুৰুত্বপূৰ্ণ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বাবে আৰু ধৰ্মীয় তাৎপৰ্য বহন কৰা এই মাহটোত ইছলাম ধৰ্মী লোকসকলে আল্লাহক প্ৰতিটো দিনেই স্মৰণ কৰে আৰু চেহৰী ৰোজা আৰম্ভ কৰি ইফতাৰেৰে সম্পূৰ্ণ কৰে ৰমজানৰ দিন আৰু প্ৰতিটো দিনেই মুছলমানসকলে আল্লাহৰ ওচৰত ধুনীয়া পৃথিৱী গঢ়াৰ সংকল্প লয় আৰু একতা আৰু সম্প্ৰীতিৰ প্ৰতিশ্ৰুতিৰে আল্লাহক স্মৰণ কৰি প্ৰতিজন ব্যক্তিয়ে ত্যাগ কৰে লোভ আৰু মোহ আৰু আত্মশুদ্ধি ধৈৰ্য আৰু সহমৰ্মিতা বিচাৰি প্ৰতিগৰাকী মুছলমানে কৰে প্ৰাৰ্থনা আৰু ৰমজান মাহত 30 দিনৰ ৰোজাৰ অন্তত প্ৰতিগৰাকী মুছলমানে পালন কৰিব পবিত্ৰ ঈদ আৰু কাইলৈৰ পৰা ভাৰতত আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। যিহেতু দেখিবলৈ পোৱা গৈছে ছৌদি আৰবত আজিৰ পৰা আৰম্ভ হৈছে ৰমজান মাহ আৰু ভাৰতত স্থানীয় চন্দ্ৰ দৰ্শন সমিতিয়ে ঘোষণা কৰিব ৰমজানৰ সময়। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এতিয়া ৰমজান মাহক লৈ ব্যাপক উল্লাস দেখিবলৈ পোৱা গৈছে। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বিজেপিত যোগদান কৰিব ভূপেন বৰাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিজেপিত যোগদান কৰিব ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণা আৰু 22 ফেব্ৰুৱাৰীত বিজেপিত যোগ দিব ভূপেন বৰাই। ভূপেন বৰাৰ সৈতে বহু কংগ্ৰেছ নেতাই যোগ দিব বিজেপিত আৰু অৱশেষত সিদ্ধান্ত ল'লে ভূপেন বৰাই। কাইলৈ অৰ্থাৎ আজি পুনৰ ভূপেন বৰাৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী আৰু যোগদানৰ সময় নিৰ্ধাৰণ কৰিব দিলীপ শইকীয়াই আৰু মুখ্যমন্ত্ৰীৰ সৈতে বহা বৈঠকৰ পাছত হ'ব ঘোষণা আৰু ভূপেন বৰাৰ ড্ৰয়িং ৰুমত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা। বহু সময় আলোচনাৰ অন্তত সিদ্ধান্ত ভূপেন বৰাৰ আৰু আনুষ্ঠানিকতা ৰক্ষা কৰি সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। সোমবাৰে ভূপেন বৰাই পদত্যাগ কৰিছিল কংগ্ৰেছৰ পৰা আৰু বিজেপিত যোগদানৰ ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে আৰু ভূপেন বৰাৰ বাসগৃহৰ বাহিৰত অসংখ্য লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু বাসগৃহৰ সন্মুখত বৃদ্ধি কৰা হৈছে নিৰাপত্তা আৰু বিজেপিত যোগদান কৰিব এইবাৰ ভূপেন বৰাই স্পষ্ট হৈ পৰিছে। বিজেপিৰ মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণা আৰু 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই।